দেশত চলিছে মিমিক্ৰিৰ ৰাজনীতি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক লৈ পুনৰ মিমিক্ৰি তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে পুনৰ কৰিলে মিমিক্ৰি দেশত এতিয়া চলিছে মিমিক্ৰিৰ ৰাজনীতি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ মিমিক্ৰি কৰি ইয়াৰ পাতনি মেলে সদ্য সমাপ্ত সংসদৰ শীতকালীন অধিৱেশনত লোকসভাৰ স্মোক বোমাকাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বক্তব্য তথা বিবৃতি দাবী কৰি প্ৰতিবাদ কৰিছিল বিৰোধী সাংসদসকলে যাৰ বাবে উভয় সদনৰ পৰা 146 গৰাকী বিৰোধী সাংসদ নিলম্বন হ'ব লগা হয় তাৰ মাজতে যোৱা 19 ডিচেম্বৰত সংসদ ভৱনৰ চৌহদত তৃণমূল কংগ্ৰেছৰ চেৰামপুৰ লোকসভা সমষ্টিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ মিমিক্ৰি কৰে এই ভিডিঅ' কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অৱশ্যে ৰাহুল গান্ধীয়ে ভিডিঅ' কৰিলেও কতো শ্বেয়াৰ কৰা নাছিল কিন্তু এই ভিডিঅ' হঠাতে ভাইৰেল হৈ পৰে তাৰ পাছতেই আৰম্ভ হয় তীব্ৰ বিতৰ্ক My spine is very stiff. I'm so strong. My spine is so stiff. তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীৰ এনে কাৰ্যক উপৰাষ্ট্ৰপতিৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদিয়ে গৰিহণা দিয়ে ৰাজ্যসভাৰ অধ্যক্ষগৰাকীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে গেৰুৱা দলটোৱে ইয়াক এটা ইস্যু হিচাপেও প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে এপিনে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে ঠাই ঠাই থানাই দাখিল কৰা হয় এজাহাৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তায়ো দাখিল কৰে এজাহাৰ তাৰ পাছত 22 ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশন সমাপ্ত হয় কিন্তু মিমিক্ৰি বিতৰ্ক অব্যাহত থাকে এনে বিতৰ্ক অব্যাহত থকাৰ সময়তে দেওবাৰে পুনৰ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে উপৰাষ্ট্ৰপতিক লৈ কৰে মিমিক্ৰি নিজা সমষ্টিত এটা কাৰ্যসূচীত অংশ লৈ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় মই মিমিক্ৰি কৰি যাম এইটো এটা কলা প্ৰয়োজন হলে এবাৰ নহয় হাজাৰবাৰ কৰিম মোৰ ভাৱ প্ৰকাশ কৰাটো মৌলিক অধিকাৰ আরে হঠাৎ নিজের ঘরে কানে সে কান্না তার কান্না চলছে কান্না সকাল থেকে রাত্রি কান্না এখানে কান্না ওখানে কান্না সেখানে কান্না সে কি বাবা শুধু কেঁদেই যাচ্ছে কেন এত কান্না এটা মিমিক্রির জন্য কান্না এ তো ছোটবেলার বাচ্চা ছেলেরা আবার হয়ে যায় ও মা দেখো না আমার কেমন হয়েছে দেখো না মা আমার হয়েছে দেখো আমার হয়েছে দেখো এ আবার কি ছোটবেলায় করতো এখন তো বাচ্চা ছেলেরা করে আপনাদের মতো অনেকে টিচার আছে নিশ্চয় আছেন তো বাচ্চা ছেলেদের পড়ার নিশ্চয় দেখেছে মিস আমাকে ভাঙাচ্ছে এই তো অভিযোগ করে সেই বাচ্চা ছেলেদের মতো কান্নাকাটি চলছে চলুন ঠিক আছে চলো তুমি কিন্তু করো না আমার কোনো অসুবিধা তো নেই আমার কিচ্ছু নেই কিন্তু আমি বাংলার মাটিতে তৈরি আমি বাংলার সংস্কৃতিতে আমার ছাত্র জীবন অন্যরকম ছিল সঙ্গীতের মধ্যে নাটকের মধ্যে অভিনয়ের মধ্যে আমার ছাত্র জীবন কেটেছে I have enjoyed it. যথেষ্ট ভালো আবৃত্তি করতাম সেগুলো পাস্ট কোথায় চলে গেছে জীবন অন্যদিকে গড়িয়েছে জীবন অন্যদিকে চলছে ঠিক আছে কিন্তু এই হঠাৎ করে একটা করার জন্য তাতে যেভাবে নিয়েছে আমরা ভাবতেও পারি নিয়েছেন খুব ভালো করেছেন আমার কোনো অসুবিধা নেই আমার কিচ্ছু অসুবিধা নেই হনুমানের লাগে আগুন জ্বেলেছেন আপনি লঙ্কা পূর্বে ভারতবর্ষকে আমরা সবাই উদ্ধার করে নিয়ে আসি তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে পুনৰ উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক লৈ মিমিক্ৰি কৰাটো চৰ্চাৰ বিষয় হৈ পৰিছে
প্ৰশ্ন উত্থাপন হৈছে সাংবিধানিক পদমৰ্যাদাৰ শীৰ্ষত থকা এগৰাকী ব্যক্তিৰ এনেদৰে মিমিক্ৰি কৰি থাকিব পাৰিনে অৱশ্যে মিমিক্ৰি কলাটো আনন্দদায়ক কিন্তু লোকসভা নিৰ্বাচনৰ আগত উপৰাষ্ট্ৰপতিৰ মিমিক্ৰি কৰি তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে বিজেপিক যে ৰাজনীতি কৰাৰ সুযোগ দিছে সেয়া স্পষ্ট হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট টাকুৰস্কাৰেণ্ট